10 ডিচেম্বৰ গুৱাহাটীত শ্বহীদ স্মাৰক উদ্বোধন হ'ব আৰু সেই শ্বহীদ স্মাৰক উদ্বোধনী অনুষ্ঠানৰ সম্পৰ্কত এটা অনানুষ্ঠানিক আলোচনা কৰাৰ বাবে কেবিনেট বৈঠক অনুষ্ঠিত হৈছিলে। 9 ডিচেম্বৰ তাৰিখে আমি 60 গৰাকী আমাৰ অসম আন্দোলনত 860 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল দেশ মাতৃক স্বাৰ্থত বা দেশ মাতৃক ৰক্ষা কৰাৰ বাবে। 9 ডিচেম্বৰ তাৰিখে আমি শ্বহীদ স্মাৰকত 860টা চাকি জ্বলাম আৰু নাম প্ৰসংগৰে আমি 10 ডিচেম্বৰৰ বাবে নিজক প্ৰস্তুত কৰিম। 10 ডিচেম্বৰ তাৰিখে 860 গৰাকী শ্বহীদৰ পৰিয়ালক আমি গুৱাহাটীলৈ নিমন্ত্ৰণ জনাম আৰু আনুষ্ঠানিকভাৱে শ্বহীদ স্মাৰক আমি সেইদিনাখন উদ্বোধন কৰিম। সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতে এইবাৰ শ্বহীদ দিৱস পালন কৰা হ'ব আৰু প্ৰায় 1000ৰ পৰা 10,000লৈ জিলাসমূহৰ জনসংখ্যা অনুসৰি শ্বহীদ প্ৰণামো তোমাক এই গীতটি আনুষ্ঠানিক পৰিৱেশন কৰা হ'ব আৰু 10 ডিচেম্বৰত আমি অসমবাসী ৰাইজকো অনুৰোধ কৰিম যে নিজ নিজ বাসভৱনত তেওঁলোকে নিজৰ নামঘৰত এগছি চাকি জ্বলাই আমাৰ জাতীয় শ্বহীদসকললৈকে যাতে নিজৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই বা জ্ঞাপন কৰে। আজি আমাৰ কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ। কেবিনেটত আমি কথা বতৰা পাতোঁতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ। কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিলমানো ক্ষতি নহয়। এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজোতে পঢ়োতে কিবা অসুবিধা হৈছে তেতিয়াহ'লে কাৰোবাৰ মনত শংকা থাকিব পাৰে, কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে। আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰিকা 3জনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজিৰ ৰাস্তা নাথাকে। কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম।